যোৱাকালি পুৱতি নিশা যি বিধ্বংস ধুমুহাই বিশেষকৈ চিপাঝাৰ সমজিলা এলেকাত আমাৰ পথৰুঘাট চাৰ্কুল ৰাজহ চক্ৰ আৰু এটা ৰাজহ চক্ৰ হৈছে চিপাঝাৰ ৰাজহ চক্ৰ। এই দুইটা ৰাজহ চক্ৰৰ পথৰুঘাটত প্ৰায় ৩৬খন আৰু চিপাঝাৰত প্ৰায় ৪২খন গাঁৱৰ ধুমুহাই বহুত ক্ষতিগ্ৰস্ত কৰিলে। আমি এই গাঁওসমূহৰ যিমানখিনি পাৰোঁ আজি দিনটোত প্ৰতিখন গাঁৱলৈ গৈছোঁ। তাতে প্ৰত্যেক গাঁৱতে ২-৪ ঘৰ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা লোকৰ সোমাই খবৰ খাতি লৈছোঁ। আমাৰ সন্মানীয় বিধায়ক পৰমা ৰাজবংশী ডাঙৰীয়া, প্ৰাক্তন বিধায়ক ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া, আমাৰ জিলা আয়ুক্ত, জিলাৰ সমজিলা আয়ুক্ত, চাৰ্কুল অফিচাৰ, পুলিচ অধীক্ষক সকলোখিনি উপস্থিত আছে। পঞ্চায়তৰ সভানেত্ৰী, তাৰপিছতে কাউন্সিলাৰ যিসকল আছে, পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত আছে। আৰু আমি আজিয়ে এছেছমেণ্ট আৰম্ভ কৰিছোঁ। 2 এদিনতে আমি ইয়াৰ জৰীপ সম্পূৰ্ণ কৰিম আৰু ক্ষতিগ্ৰস্ত লোকৰ কাৰণে আমি সম্পূৰ্ণ যিমানখিনি আইনগতভাৱে তাত নিৰীখ আছে সেই নিৰীখত সকলোলৈকে ঘৰ পুনৰ যাতে মেৰামতি কৰিব পাৰে তাৰ কাৰণে সাহায্য আগবঢ়াম।